শাক-পাচলিৰ আকাশ লংঘি দামে মাধমাৰ সোধাইছে গ্ৰাহকক। বজাৰত যেন এতিয়া জুইহে লাগিছে। শাক-পাচলিৰ দাম আকাশলংঘী। খুচুৰা বিক্ৰেতাসকলে যাৰ যি মন যায় সেই দাম লৈছে। ভাতকেৰেলা কেজি 80 টকা 70 টকা, পটল 40 টকা, বেঙেনা 50 পৰা 60 কৰি আছে। আৰু কচুটো কিমান আছে? কচুটো 60 টকা কিলো। আৰু পানীলাও কিমান দাম? পানীলাও 50, তিয়হ 60 টকা, বেঙেনা বেঙেনা 50 টকা, আৰু তিতা কেৰেলা তিতা কেৰেলা 50 60, আৰু বিলাহী কিমান কেজি আছে? বিলাহী 100 টকা, 120 টকা, বিন 120 100, আৰু বন্ধাকবি 50 টকা কিলো। বিশেষকৈ কেইদিনমান ধৰি দিয়া বৰষুণৰ ফলত সাধাৰণ গ্ৰাহকে ক্ৰয় কৰিব নোৱাৰা অৱস্থালৈ গতি কৰিছে পাচলিৰ দাম। পিঁয়াজ, বিলাহী, কেপচিকামৰ নিচিনা কিছুমান পাচলি খোৱাটো বিলাসিতাৰ দৰে হৈ পৰিছে। বজাৰত এতিয়া কেঁচা শাক পাচলিৰ দাম কিমান, কিয় বৃদ্ধি হৈছে পাচলিৰ দাম, এই সকলোবোৰ সামৰি আমাৰ এক প্ৰতিবেদন। আমি আছোঁ, এইখন হৈছে নলবাৰী চহৰৰ হাটখোলা বজাৰ বুলি কয়, য'ত পাইকাৰীৰ যি কেঁচা সামগ্ৰীবোৰ ইয়াত বিক্ৰী হয়। আচলতে আমি কেঁচা সামগ্ৰী বিক্ৰী কৰা পাইকাৰী যি ইয়াত ব্যৱসায় আছে তেওঁলোকৰ পৰা জানিবলৈ পাৰিলোঁ যে কিমান মূল্যৰ দাম বৃদ্ধি হৈছে। কিন্তু খুচুৰা হাৰত যি ধৰণে মানুহে যি ধৰণে মানে দামটো বৃদ্ধি কৰি লয়, ইয়াত দেখা গৈ যে পটল বা ভাতকেৰেলা বা তিয়হ বা বিন বা বেঙেনাকে ধৰি ইয়াত যিটো দাম ক'লে তেখেতসকলে যি পাইকাৰী ব্যৱসায়ীসকলে, কিন্তু যিবিলাক বজাৰ আছে নলবাৰী চহৰৰে ইয়াৰ পৰা ওচৰে পাজৰে ইয়াৰ পৰাই সামগ্ৰীবোৰ ক্ৰয় কৰি তেওঁলোকে ব্যৱসায় কৰে, কিন্তু লাভ লাগিব। কিন্তু দেখা যায় যে যি খুচুৰা হাৰত যেন মানুহৰ এইটো অভিযোগ থাকে যে কেঁচা সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, আমি কেঁচা সামগ্ৰী কেনেকৈ খাম, এই ধৰণৰ কথাবিলাক প্ৰতিবাদে উত্থাপন হৈ আছে। তেখেতে কৈছে যে বৰষুণৰ কাৰণে যে দাম বৃদ্ধি হোৱা বুলি, মাজতে কমিছে বুলি কৈছিল, কিন্তু আশানুৰূপ মানে গ্ৰাহকে যি ধৰণে বিচাৰে, যি কম দামত অলপ চব্জিটো পালে খাব ইচ্ছা কৰে, আৰু চব্জি নহ'লে কাৰো ঘৰতে মানে ধৰক যি ধৰণে খানা খাই বা ভাত মানে যি ধৰণে ব্যৱস্থা থাকে নহয়, কিন্তু দাম বৃদ্ধিৰ লগে লগে মানে সেইটো অভিযোগ থাকে যে দাম বহুত বৃদ্ধি হৈছে। যি অভিযোগ উত্থাপন কৰি থাকে যে দাম বৃদ্ধিৰ কাৰণে, আমি সেইকাৰণে আপোনালোকক দেখাব খুজিছোঁ যে নলবাৰী চহৰৰ যি পাইকাৰী যি ব্যৱসায় আছে, ইয়াত যি কেঁচা সামগ্ৰী ব্যৱসায় কৰে, তেওঁলোকৰ পৰা আপোনালোকৰ সঠিক ৰেটটো আমি দিবলৈ চেষ্টা কৰিম। ভাতকেৰেলা কেজি 80 টকা 70 টকা, আৰু পটলৰ কেজি? পটল 40 টকা, বেঙেনা 50 পৰা 60 কৰি আছে। আৰু কচুটো কিমান আছে? কচুটো 60 টকা কিলো। আৰু পানীলাও কিমান দাম? পানীলাও 50 কেজি না গোট। হঠাৎ যে দামটো বৃদ্ধি হয় কাৰণটো কি? আগতে কমিছিল? নাই, বজাৰত চব্জিয়ে নাই। আপোনালোকে পাইকাৰী বিক্ৰেতা? পাইকাৰী বিক্ৰী কৰা আমি। খুচুৰা হাৰত দেখা যায় যে ইয়াতকে যিটো লাভ ল'ব তাতকৈ বেছি দুগুণ লাভ লয়। আচলতে মানুহৰ এইটো অভিযোগ থাকে যে দাম বৃদ্ধি হোৱা বুলি। আজি বজাৰত আহি গম পালোঁ যে সিমান বৃদ্ধি হোৱা নাই, 10-20 টকা ডিফাৰেঞ্চ হৈছে। সেইটো খুচুৰা বেপাৰীক ধৰিব লাগিব। আমিতো দিছোঁ 50 টকাত দিলে 60 টকাত বিক্ৰী কৰিব পাৰে, 80 টকা ল'লে বেছি হয়। আৰু দেখা যায় যে নলবাৰী চহৰতে বহুখন বজাৰ আছে, দেখা যায় যে ইয়াৰ পৰা কিনা সামগ্ৰীটো 80, 90 বা 100 টকাত বিক্ৰী কৰে, কাৰণটো কি? এইটো তেখেতসকলে জানিব। এতিয়া আমাৰ ঘৰততো আমি দি দিছোঁ, আমি যিমান দামত দিব পাৰোঁ। আমি কিলো 10 টকা খাওঁ আৰু 40 নে 50 লওঁ, তেখেতসকলে 60 টকাত দিব পাৰে, 80 টকা ল'লে বেছি হ'ব। তিতা কেৰেলাৰ কিলো 30 টাকা। আৰু পটলৰ কেজি কিমান? 30 টাকা। 30 টাকা আছে। দেখা যায় যে এইটো পাইকাৰী, আপোনালোকে পাইকাৰী হাৰত বিক্ৰী কৰে? পাইকাৰী। কিন্তু খুচুৰা বজাৰত যে দেখা যায় যে ইয়াতকে ডাবল মানে কেজি লয়, এইটো আচৰিত কথা। সেইকাৰণে মানুহৰ অভিযোগ থাকে যে দাম বৃদ্ধি হয়। ডাবল দাম নাই। আমি এইটো কথা দেখাব খুজিছোঁ, পাইকাৰী হাৰত কিমান দাম আছে? পাইকাৰী ৰেট 150 আৰু 120 টাকা। এইটো কি হিচাপত লয়? 150টো পাইকাৰী ৰেট, 30 টাকা কিলো। 30 টাকা কিলো। বেচাটো 40 টাকা বেচে। দেখাত দামটো বৃদ্ধি হ'লে মানুহৰ অভিযোগ থাকে দাম বৃদ্ধি হোৱা বুলি। আচলতে ইয়াত নাহে মানুহে, সৰু সুৰা বজাৰত তাতে দাম বেছি লয়, ইয়াতে দাম কমে একদম। এটা কম দামতে পায়, সৰু সুৰা বাজাৰ গেলাতে তোমাৰ দাম বেছি, ইয়াৰ পৰা আনি পেলাই তাতে বেচে। পটল কেজি কিমান আছে? পটল 40, জলকীয়াৰ কেজি কিমান আছে? জলকীয়া 100 টকা কিলো। আৰু বন্ধাকবিৰ কেজি? 40, স্কচৰ? স্কচ 30 টকা। বেঙেনা কিমান আছে? বেঙেনা 50। মানে দেখা যায় যে পাইকাৰী হাৰত ইয়াত বিক্ৰী হয়, কিন্তু ইয়াৰ পৰা মূল্যটো বহুত কম আছে, কিন্তু খুচুৰা হাৰত ইয়াতকৈ ডাবল মানে মূল্যটো আচৰিত কথা। কি ক'ব খোজে? মানে ইয়াৰ পৰা আপোনালোকৰ পৰা কিনা বস্তুটোতে মানে 30 টকা কেজি 70 টকা লয়, আচৰিত কথা। লাভ লাগিব, কিন্তু 10-20 টকা লাভ ল'লে বহুত হয়। তাহাঁতৰো আৰু বেপাৰৰ কথা আছে, আৰু হ'লেও বহুত বেছি লাভ লয়। মানুহৰ অভিযোগ থাকে যে দাম বৃদ্ধি হোৱা বুলি। সেইটো আৰু আমাৰ ক'ব লগা নাই। এতিয়া আমাৰ মানটো আমি বিক্ৰী কৰিছোঁ। চব্জিৰ দাম বৃদ্ধি হৈছে, মানে কিমান কেজি আৰু কিমান দাম বাঢ়িছে? কিমান কেজি হৈছে?
দাম মানে সীমিতই আছে বস্তুটো বিলাহী বৰ্তমান নামানো বাঢ়ছি কিমান 80 টকা বিলাহী বৰ্তমান 80 টকা খুচুৰা বেচিছে পাইকাৰী 350 আপোনাৰ গাজৰ 120 টকা কেজি আৰু বেঙেনা কিমান আছে বেঙেনা 50 টকা আৰু এই যিটো যিটো কয় কচু 40 টকা হয় আৰু স্কচ 30 টকা ভাতকেৰেলা কিমান আছে ভাতকেৰেলা আমাৰ 60-70 টকা বেচে আৰু পটল পটল 40 টকা আপোনালোকৰ পাইকাৰী বেপাৰী হয় পাইকাৰী আপোনাৰ পটলৰ 180 বিক্ৰী হৈছে হঠাৎ মাজতে দাম কমিছিল এতিয়া দাম যে বৃদ্ধি হ'ল একেদিন আপোনাৰ বৰষুণ বতৰৰ কাৰণে অলপ এনেকুৱা হয় আপোনাৰ মানে ব্যৱসায় কেনেকুৱা দাম বৃদ্ধি হোৱাৰ লগে লগে ভালা সীমিত হয় ক'ৰবাত 2-1 টকা অলপ বেপাৰ হয় আপোনাৰ সেনেকুৱা দাম বাঢ়িলে অলপ সামগ্ৰীৰ দাম মাজতে কমিছিল কিন্তু এতিয়া বৃদ্ধি হ'ল মানে কি দাম আছে পটল কেজি কেনেকৈ পটল এতিয়া 40 টকা আৰু তিয়হ কেজি তিয়হ 60 টকা বেঙেনা 50 টকা আৰু তিতা কেৰেলা তিতাকেৰেলা 50-60 আৰু বিলাহী কিমান কেজি আছে বিলাহী 100 টকা 120 টকা নহয় কেপচিকাম যিটো কেপচিকামটো নাইয়ে মাৰ্কেটতে নাই গ'লটোৰ দাম বেছি মোটামুটি 160 টকা 150 টকা কিনিব লাগে নাই কাৰণটো নাই মানে নাইয়ে বস্তুটো নাই আৰু বিনৰ কিমান কেজি হৈছে বিন 120 আৰু বন্ধাকবি 50 টকা কিলো 50 টকা আচলতে মাজতে দাম কমিছে কিন্তু হঠাৎ দামটো বৰষুণৰ কাৰণে কমিলে দামটো বাঢ়িলে আগতে দামটো কমেই আছিলে অলপ এতিয়া বাঢ়ি গ'ল মানে এইটোতো আপোনাৰ পাইকাৰী পাইকাৰী দামত কৈছে পাইকাৰী দাম কৈছে প্ৰতিকূল বতৰৰ পিছতে যি কেঁচা সামগ্ৰী যি চব্জি আছে তেনেকুৱা দাম বৃদ্ধি হোৱা বুলি প্ৰায় অভিযোগ উত্থাপন হৈ থাকে মানুহৰ মাজৰ পৰা আমি এতিয়া উপস্থিত আছোঁ যি নলবাৰী হাটখোলা বজাৰ বুলি কয় এইখনে হৈছে যি পাইকাৰী বজাৰ ইয়াৰ পৰাই বহুত যিবিলাক নলবাৰীৰ যিবিলাক সৰু সৰু বজাৰ আছে ইয়াৰ পৰা সামগ্ৰীবোৰ ক্ৰয় কৰি বহুত ব্যৱসায় কৰে কিন্তু আচলতে দেখিলোঁ যে এই পাইকাৰী হাৰত যিবিলাক বস্তুৰ মূল্যৰ দাম যে ধৰক প্ৰতি কেজিতে বহুত বেছি মানে পাৰ্থক্য নাই যে 30 টকা পটল বা 30 টকা 40 টকা কেজি আছে ভাতকেৰেলা কৈছে তেওঁলোকে 70 পৰা 80 টকা কেজি আৰু বিলাহীৰ কেজি কৈছে তেওঁলোকে 100 টকা আৰু 2-এখন দোকানে মানে 30 টকা কৈছে 40 টকা কৈছে আচলতে খুচুৰা ব্যৱসায়ীসকলে ইয়াৰ পৰা দুগুণ দাম কেজিত লয় কিন্তু দেখা যায় যে লাভ লাগিব কিন্তু কিবা ব্যৱসায় কৰিলে এটা মানুহক লাভ লাগিব সেই বুলি আপুনি দুগুণ দাম ল'ব সেইটো এটা আশ্চৰ্যজনক বিষয় আৰু প্ৰায় মানুহৰে এইটো অভিযোগ থাকে যে কেঁচা সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে মানুহে কেনেকৈ কেঁচা সামগ্ৰী খাব আচলতে আমিও আজি গম পালোঁ যে এই ইয়াত পাইকাৰী হাৰত যিবিলাক বস্তুৰ মূল্য কিমান টকা আছে সেই কথাটো আমি ৰাইজক জনাবলৈ পাই এইটো কথা গম পাইছোঁ যে অসম টাইমত দৰ্শকে এইটো কথা জানিব যে বৰ্তমান কেঁচা সামগ্ৰীৰ প্ৰতি কেজিত কিমান দাম আছে পাইকাৰী হাৰত সেই মৰ্মে তেওঁলোকে কিমান ধৰণে কেঁচা সামগ্ৰী প্ৰতি কেজিত বেচিব সেইটোৱে গুৰুত্বপূৰ্ণ কথা ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম